ইমান আনন্দ লাগিছে নহয়, পোষ্টমেলনক চাবলৈ পাম। আপোনালোক যাবনে? মই কিন্তু যাবলৈ সাজু দেই। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাওকচোন। মই কিন্তু ক'ব নোৱাৰা হৈ আছোঁ। আমাৰ অসমত বেষ্ট ছিংগাৰ পোষ্টমেলন উপস্থিত। কিমান আনন্দৰ কথা। মোৰ অনুগ্ৰহ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ গৌৰৱ হেৰাইছে আৰু আমি আনৰ গৌৰৱ আনি আমি গৌৰৱ কৰিব বিচাৰিছোঁ। মানে বুজি পাইছে নহয়? আমি আমাৰ গৌৰৱ হেৰুৱাৰ দুখেই আঁতৰাব পৰা নাই। নিশ্চয় বুজি পাইছে কি ক'বলৈ লৈছোঁ। অসমখনক পাব্লিছ কৰিবৰ কাৰণে অসমত একো নাই নেকি যে বেলেগৰ পৰা সহায় লৈ আমি অসমক পাব্লিছ কৰিব লগা হৈছে? নিজেই নিজক চিনাকি দিব পৰা হ'ব লাগে, সেইটোহে আচল। দুখ লাগিছে, আজি বহুত দুখ লাগিছে, য'ত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰি চিঞৰি আজিও জাষ্টিছ পোৱা নাই। আপোনালোকে বাৰু পোষ্টমেলনক চিনি পায়নে? নাম শুনিছেনে কেতিয়াবা? মই কিন্তু নাই শুনা, আপুনিও হয়তো শুনা নাই। কিন্তু এতিয়া শুনিবলৈ আমি বাধ্য হৈছোঁ বুলিয়ে কওঁ। ক'ৰ পোষ্টমেলন, কি নাম মুখতেই নুফুটে, মেলনে মেলনে, হয়নে নহয় বাৰু? তেনেকুৱা এজন ব্যক্তি বাহিৰৰ পৰা আহি আমাৰ ইয়াত দুখ লাগিছে, বহুত দুখ লাগিছে, গান গাব লগা অৱস্থা হৈছে। চাওক, আমাৰ প্ৰাণৰ জুবিন গাৰ্গ মৃত্যু হোৱা 3 মাহেই সম্পূৰ্ণ হোৱা নাই। সেই দুখ আমাৰ মনৰ পৰা আঁতৰ নহওঁতেই আমি কেনেকৈ ইমান আনন্দ কৰিব পাৰিছোঁ? য'ত আমি দুৰ্গা পূজা নাপাতিছিলোঁ, য'ত আমি দেৱালীত ফটকাৰ বোম ফুটোৱা নাছিলোঁ, আৰু এতিয়া 3 মাহ সম্পূৰ্ণ নহওঁতেই হাঁহি ফূৰ্তি আনন্দ, তাকো বাহিৰৰ পৰা ছিংগাৰ আনি। আমি ভাষা চিনি নাপাওঁ, কি গাইছে বুজি নাপাওঁ। হয়, পোষ্টমেলনক মই বেয়া বুলি কোৱা নাই, তেখেত এজন বেষ্ট ছিংগাৰ, সেয়া জানিছোঁ। কিন্তু আমাৰ অৱস্থা কি? আমি যিটুকুৰা জেগাত কান্দি কান্দি চিঞৰি চিঞৰি সকলোৱে মনৰ দুখ আজিও আমি আঁতৰাব নাই পৰা, তেনেস্বত্বত বাহিৰৰ ছিংগাৰ আনি গুৱাহাটীখনত ইমান আনন্দ উৎসৱ কৰিবলৈ তৎক্ষণাতে মন যোৱা হ'ল। কিছু লোকে হয়তো বেয়া পাব মোৰ কথাকেইটা শুনি। প্ৰকৃততে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে কমেণ্ট কৰি জনাব। পোষ্টমেলন আহি গুৱাহাটীত গীত গাইছে। কি গীত গাইছে? সেই গীতসমূহে আমাক প্ৰকৃততে মনোৰঞ্জন দিব পাৰিছেনে? এই দিনকেইটাৰ ভিতৰত আমি বেলেগৰ গীত আজিও শুনা নাই। আমি জুবিনৰ গীতেই শুনো, জুবিনৰ গীতেই লগাওঁ। তেনেস্বত্বত যেতিয়া ষ্টেজত এজন ব্যক্তি আহি গীত পৰিৱেশন কৰিব, আমাৰ কালে মনত পৰিব, কিমান দুখ লাগিব। ভাবকচোন কথাটো কেনেকুৱা এটা পৰিৱেশ হ'ব। হয়, পইচা লাগে, হয়, আমাৰ অসমখন আনেও জানক, কিন্তু ইমান কম সময়ৰ ভিতৰত ইমান আনন্দ কৰিবলৈ মন যোৱাটোহে এটা আচৰিত কথা, প্ৰথম কথা। দ্বিতীয়তে শুনক, গীত বুলিলে আমি অসমীয়া হৈ আমাৰ যিসকল প্ৰাণৰ শিল্পী আছে, তেখেতসকলে আমাক যিখিনি গীত দি থৈ গৈছে, বা বৰ্তমানো কিছু লোক আছে, সেই গীতসমূহক আমি অসমীয়া হিচাপে শ্ৰদ্ধা কৰোঁ, আৰু সেই গীতসমূহ আমি আমাৰ ফাংচন পাতিলে পৰিৱেশন কৰোঁ, আনেও পৰিৱেশন কৰে, আমি আনন্দ কৰোঁ। কিন্তু নোহোৱা নোপোজা কাম। হয়, জুবিন গাৰ্গ ঢুকোৱাৰ আগতেই তেখেতক ইয়ালৈ মতাৰ কথা আছিলে, কিন্তু এতিয়া জুবিন গাৰ্গ ঢুকোৱাৰ পিছত 3 মাহ নহওঁতেই, 1 বছৰ 2 বছৰ হৈ যোৱাৰ পিছতো বেলেগ কথা, 3 মাহৰ ভিতৰতে সেই কামটো কি কৰিব লাগিবই নেকি? কেনেকৈ সেই জুবিন গাৰ্গৰ দুখ আঁতৰাই অতি কম সময়ৰ ভিতৰতে সেই আনন্দ পালন কৰিলে, মই সেইটোহে আচৰিত মানিছোঁ। আৰু এটা কথা শুনক, পোষ্টমেলনৰ দাঁতকেইটা চাবলৈকে ইয়ালৈ আনিলে নে কি নাজানো, কোটি কোটি টকা, 12 কোটি টকা দুটা দাঁতত, গোটেই গাত টেটু। তেখেতে যিসকল ব্যক্তিক ভাল পায় তেখেতসকলৰ টেটু আঁকি লৈছে। আমি সেয়া ক'বলৈ নাই যোৱা, তেখেতৰ বিষয়ে মই ক'বলৈ নাই যোৱা। তেখেত এজন ভাল ব্যক্তি হয়, কিন্তু মই এই কথাটোহে ক'বলৈ গৈছোঁ, গুৱাহাটীখনতে য'ত জুবিন গাৰ্গৰ ঘৰ, যিডোখৰ জেগাতেই কান্দি কান্দি চকুৰ পানীৰে নদী বোৱাইছিল ৰাইজে, সেই জেগাডোখৰতে কোন হতে এজন বাহিৰৰ পৰা ছিংগাৰ আনি
ইমান ডাঙৰ এটা অনুষ্ঠান কৰিবলৈ অন্তৰখনে ক'লেনে? চাওক, পষ্টমেলনে যিসমূহ গীত গাইছে সেই গীতসমূহে কেতিয়াও আমাৰ নিচিনা মানুহক আকৰ্ষণ কৰিব নোৱাৰে। হয়তো আমি আনন্দ উৎসৱত থকা হ'লে, আজি জুবিন গাৰ্গ থকা হ'লে অকণমান আকৰ্ষণ কৰিব পাৰিলেহেঁতেন, গীতসমূহ আনন্দতে শুনিলোহেঁতেন। কিন্তু এতিয়া গীত কোনোবাই ষ্টেজত পৰিৱেশন কৰাৰ লগে লগে চিৰিংকৈ মনত পৰে আমাৰ প্ৰাণৰ জুবিন গাৰ্গলৈ। হয়নে নহয় আপোনালোকে কথাটো কওক? নকৈ নোৱাৰিলোঁ। হয়, আমাৰ অসমখনে পাব্লিচিটি বিচাৰে। যেতিয়া আমেৰিকাৰ পৰা ৬-৭জন ব্যক্তি আহি গুৱাহাটীত টিকেট কৰি পষ্টমেলনক চাবলৈ আহিছে, তাত আমাৰ লাভ হ'ব। হয়, কি লাভ হ'ব? আমাৰ অসমখনৰ কিছুমান ভিডিঅ' কৰি তেওঁলোকে লৈ যাব আৰু অন্যান্য জেগাসমূহো চাব। চাই চিতি আমাৰ অসমখনৰ ভিডিঅ' কৰি লৈ গৈ তেওঁলোকে তাত দেখাব, আমেৰিকাত পাব্লিছ কৰিব। কিন্তু সেই পাব্লিচিটিৰ কথালৈ চাই আমি আমাৰ মনৰ দুখ অতি কম সময়তে হেৰুৱাব নোৱাৰোঁ। সেইখিনি তেওঁলোকৰ কথা। হয়, অসমখনলৈ পৰ্যটক আহিব আৰু অসমখন চাব, এই অসমখনৰ বিষয়ে বাহিৰত গৈ ক'ব, দেখাব ভিডিঅ' কৰি। আমি আমাৰ বিষয়ে কোনোবাই কোৱাটো আমি বিচাৰোঁ, সেই কথাটো মই ক'বলৈ যোৱা নাই। মই এইটো কথাহে কৈছোঁ যে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি হেৰাই যোৱাৰ 3টা মাহ হোৱা নাই। সেই কম সময়ৰ ভিতৰত পষ্টমেলনক আদৰি ল'ব পৰাটোহে ডাঙৰ কথা। মানে আমেৰিকাত এটা টিকটৰ দাম $100, $200, কিন্তু আমাৰ ইয়াত 2500 বা 2600 মান হ'ব। পষ্টমেলনক চাবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুতো ৰাজ্যৰ পৰা বহুতো লোক আহিছে। আমেৰিকাৰ পৰা আহিছে, নাগালেণ্ডৰ পৰা আহিছে, মেঘালয়ৰ পৰা আহিছে, বহুতো লোক আহিছে চাবৰ কাৰণে। মানে ব্যক্তিজন চাবলৈ সকলোৰে এটা হেঁপাহ থাকে। যেতিয়া আমাৰ ইয়ালৈ আহিছে বহুতো ৰাইজ চাবলৈ। হয়, সেইটো কথা। টিকেটৰ দাম 2500 হওক, 2600 হওক, আমেৰিকাত গৈ চাবগৈ নোৱাৰে। গতিকে সেই ব্যক্তিজন অহাৰ লগে লগে আমাৰ ইয়াৰ মানুহ ঢপলিয়াই গুৱাহাটীখনত গোট খাইছে বিভিন্ন ৰাজ্যৰ পৰা আহি। কাৰণ তেনেকুৱা এটা পৰিৱেশ আমাৰ জুবিন গাৰ্গে আমাৰ ষ্টেজবিলাকত দি থৈ গৈছে। চিধা মনত পৰিব সেই পৰিৱেশটোলৈ। আমি একো বুজিয়ে নাপাওঁ। আৰু আচলতে মোৰতো কাকো চাবলৈ মন নোযোৱা হ'ল। এনেকৈ বাহিৰৰ পৰা অহা মানুহ চাবলৈ মন নোযোৱা হ'ল। কাৰণ আমাৰ এজন প্ৰাণৰ শিল্পী যেতিয়া হেৰাই যায়, আমি সকলোৱে ইমানেই দুখ কৰি আছিলোঁ সেইকেইটা দিনত। মই 2 দিনৰ আগত এটা ভিডিঅ' দিছোঁ যে আজি পৰ্যন্ত য'ত জুবিন গাৰ্গৰ সমাধিত ৰাতিপুৱালৈকে, দিনত মই কোৱাই নাই, মানুহে জুই ধৰি তাত বহি আছে। তাতে প্ৰাণী আছে বিভিন্ন ধৰণৰ। যিহেতু তেওঁ প্ৰকৃতিপ্ৰেমী আছিলে, তাত তেওঁৰ গীত বজাই গোটেই নিশা উজাগৰে মানুহ আজি পৰ্যন্তলৈকে আছে। তেনে স্বত্বত জুবিন গাৰ্গৰ কাষতে কেনেকৈ বাহিৰৰ পৰা এজন ছিংগাৰ আনি এই ফাংচন পাতিব পাৰিছে, সেই কথাটো লৈ আপোনালোকে কমেণ্টত জনাব। ভাল পাইছেনে বেয়া পাইছে সেইটো আপোনালোকৰ ওপৰত কথা। কিন্তু মোৰ কথাখিনি হজম হোৱা নাই, সেইকাৰণে মই আপোনালোকৰ আগত ভিডিঅ' আকাৰত কথাখিনি জনাইছোঁ। কাৰণ ইমান আমাৰ মনত আনন্দ হ'বৰ সময়ো হোৱা নাই আৰু নোৱাৰোৱেই আগলৈও। তথাপিতো ইমান কম দিনৰ ভিতৰত এইটো এটা অসম্ভৱ কাম হ'ল। ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।